নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু তেনেধৰণে ভিডিঅ'টো সদায় আৰম্ভ কৰোঁ, কাৰণ আপোনালোকৰ খা খবৰ লৈয়ে ভিডিঅ'টো আৰম্ভ কৰিবলৈ সদায় মন যায়। আৰু আজি আচলতে আকৌ মোৰ দুটা ভিডিঅ' দিবলৈ মন গৈছে, কাৰণ দুটা খুব গম্ভীৰ বিষয়ে ওপৰত মই কথা ক'ম। যে এতিয়া যিটো বিষয়ৰ ওপৰত কথা ক'ম, আপোনালোকৰ ওচৰত আলোচনা কৰিম, সেই কথাটো আজি কথাখিনি কোৱাটো জৰুৰী বুলি মই ভাবিছোঁ। আৰু সন্ধিয়ালৈ ঠিক আগৰ সময়তে এটা ভিডিঅ' মই প্ৰস্তুত কৰিম, যিটো ভিডিঅ' হ'ব বজৰং বানৰ ওপৰত। কেনেধৰণে আপোনালোকে বজৰং বানখন পঢ়িব, কেনেধৰণে আৰম্ভণি কৰিব আৰু কি পৰিস্থিতিত আপোনালোকে বজৰং বানখন পাঠ কৰিব, গোটেই কথাখিনি মই পিছৰ ভিডিঅ'টোত জনাম। আৰু এতিয়াৰ এই ভিডিঅ'টো হৈছে, আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে চাগে, এই ভিডিঅ'টো হৈছে যে আমাৰ অসমৰ খুব চৰ্চিত মন্দিৰ শিৱসাগৰ নাজিৰাত যি আছে, সেই মন্দিৰভাগ হৈছে অগ্নিনাভ মন্দিৰ। আৰু অগ্নিনাভ মন্দিৰক লৈ বিভিন্ন ধৰণৰ কথা ছ'চিয়েল মিডিয়াত চলি থাকে। আৰু যিহেতু সেই মন্দিৰভাগো অনলাইন মন্দিৰ বুলি কোৱা হয়, যে অনলাইন কৰিলেই তাৰ মনোকামনা সিদ্ধি হয়, বা অনলাইন পূজা অৰ্চনা কৰাৰ সময়ত যি তেওঁলোকে ভিডিঅ' দিয়ে, সেই সময়ৰ ভিডিঅ' চালেই তেওঁলোকৰ ভক্তসকলৰ মনোকামনা পূৰ্ণ হয় বুলি কোৱা হয়, বা সেই মন্দিৰভাগত মহাদেৱ শিৱ তেওঁ উপস্থিত থাকে বুলি কোৱা হয়। গতিকে এই বিষয়লৈ অকণমান কথা পাতিম, কাৰণ এই বৰ্তমান সময়ত সেই বিষয়ে কথা পতাটো খুব জৰুৰী। আৰু তাৰ লগত মোৰ এই বিষয়টো কেনেধৰণৰ জড়িত হৈ আছে, বা মোৰ কথাটো কেনেধৰণে বহুত মানুহে কিছুমান ক'ব বিচাৰে, গোটেই কথাখিনি মই আপোনালোকক ক'ম। কাৰণ অগ্নিনাভ মন্দিৰৰ বিষয়টো একেবাৰে এক সুকীয়া বিষয়। আৰু অগ্নিনাভ মন্দিৰক বহুতে এতিয়া ট্ৰল বা সহজ ভাষাত ইটিকিং বা তেনেকুৱা ধৰণৰ মোবাইলটো খুলিবই নোৱাৰি। অগ্নিনাভ মন্দিৰত যোৱা পৰহিৰ পৰা এটা কথা চৰ্চিত হৈ আছে, যে সেই মন্দিৰভাগৰ যি মূল মূৰ্তিভাগ আছে, বিগ্ৰহভাগ আছে, সেই বিগ্ৰহভাগ চুৰ হৈ গৈছিলে। আৰু চুৰ হোৱা মূৰ্তিভাগ যোৱাকালি উদ্ধাৰ কৰা হৈছে ৰেলৱে ষ্টেচনৰ পৰা, তেনেকুৱা ধৰণৰ এটা নিউজ পাই আছোঁ। আৰু সেই নিউজটো যেতিয়াই চেনেলবিলাকত বাজে, তেতিয়াই তাত তলত বহুতেই কমেণ্ট কৰিব বিচাৰে যে ব্যৱসায়টো বন্ধ হৈ যোৱা কাৰণে আকৌ চৰ্চা লাভ কৰিবলৈ ওলাইছে, বা ব্যৱসায় কৰি আছিল ইমান দিনে বাইদেউগৰাকীয়ে। তেনেকুৱা ধৰণৰ ভাল কমেণ্টতকৈ বেয়া কমেণ্টৰ সংখ্যা তাত খুবেই বেছি। আৰু কি কাৰণে সেই কথাটো হৈছে, বা কি সকল লোকে আচলতে তেনেকুৱা ধৰণৰ কমেণ্ট দিয়ে, সেই কথাখিনি মই আপোনালোকক গোটেই কথাখিনি ক'ম। আপোনালোকে ভিডিঅ'টো নোচোৱাকৈ মোৰ ইয়াতো কমেণ্ট নিদিব, আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব, মোৰ কথাখিনি যুক্তি আছে নে নাই। আচলতে ইয়াৰ কথাটো হৈছে কি, যিসকল মানুহে কেতিয়াও অগ্নিনাভ মন্দিৰ, মই যোৱা নাই বাৰু, কিন্তু মই ভক্তি আছে, মই শ্ৰদ্ধা কৰোঁ তেখেতক, অগ্নিনাভ মন্দিৰ যোৱা নাই, যিসকল মানুহে কেৱল সেই মন্দিৰভাগক ব্যৱসায় বুলি মনতে ভাবি লৈ তেওঁলোকে ভাবি লৈছে, কোনোবাই কিবা এটা তাৰ পৰা উপাৰ্জন হৈছে বুলি ভাবি লৈছে, তেওঁলোকসকল তেওঁলোকে ফেচবুক বা ইউটিউবত কমেণ্ট কৰিবলৈ আৰম্ভ কৰিছে যে এই মন্দিৰভাগ কেৱল ব্যৱসায়ৰ কাৰণে কৰা হৈছে বা ব্যৱসায় কৰিছে। কিন্তু ইয়াতে কেইটামান কথা আছে, যে মানুহসকলে কিয় সেই কথাটো ক'বলৈ সুবিধা পালে, বা মানুহবিলাকে কিয় তেনেকুৱা ধৰণৰ ক'ব পাৰিছে। ইয়াত অগ্নিনাভ মন্দিৰৰ যিগৰাকী পৰিচালিকা, যিগৰাকী ঘৰত অগ্নিনাভ মন্দিৰভাগ আছে, তেওঁৰ দোষ একেবাৰে নথকা নহয়। মই এই কথাটো এইকাৰণেই ক'ম যে যিকোনো এভাগ মন্দিৰ, বা মোৰ ঘৰতো এভাগ নামঘৰ আছে, যাৰ কথা মই ফেচবুক বা ইউটিউব যোগে প্ৰচাৰ কৰি আছোঁ, তেওঁলোকেও আৰম্ভণিতে ঠিক তেনেধৰণে প্ৰচাৰ কৰিছে। আৰু প্ৰচাৰটো তেওঁলোকে ইমান বেছি পৰিমাণে কৰিছিলে, যে যিখিনি মেইন ষ্ট্ৰীম মিডিয়া বুলি কয়, যে ডাঙৰ ডাঙৰ নিউজ চেনেলবিলাকত তেওঁলোকে প্ৰচাৰ কৰিব লৈছিলে যে তাত ভগৱান আছে। আৰু সেই কথাটো শুনাৰ লগে লগে, কাৰণ আমাৰ মানুহৰ সকলোৰে দুখ আছে, মোৰ যেনেকৈ দুখ আছে, আপুনি মোৰ ভিডিঅ'টো চাই থকা সকলোৰে অসুবিধা আছে। কাৰোবাৰ টকা পইচা, কাৰোবাৰ সন্তান নাই, কাৰোবাৰ ল'ৰা ছোৱালীৰ কিবা অসুবিধা, কাৰোবাৰ অসুখৰ কিবা বিভিন্ন ধৰণৰ অসুবিধা। গতিকে সেই কথাটো যেতিয়া আমি মোবাইলত নিউজত সেই কথাটো পাই যাম, মানুহ তালৈ ঢপলিয়াই যোৱাটো একো ডাঙৰ কথা নহয়, বা সেইটো একো কথাই নহয়, মানুহ তালৈ যাবই। আৰু তেনেকৈ ধৰণৰ প্ৰচাৰ হওঁতে তালৈ মানুহৰ সুতটো বৈ গ'ল, বেছি হৈ গ'ল। যেতিয়া মানুহৰ তেনেকুৱা ধৰণৰ বেছি হৈ গ'ল, ভক্তৰ সংখ্যা বাঢ়ি গ'ল, সেই কথাটোত তেখেতসকলে ভাবিলে যে এই কথা এনেকৈ নহয়, আমি অনলাইন যোগে কিবা এটা দক্ষিণা লোৱা আৰম্ভ কৰোঁ। আৰু সেই দক্ষিণাটো তেওঁলোকে মই যিমানখিনিলৈকে জানো, বা হোৱাটছআপ ফেচবুক বা খুলিলে পাই থাকোঁ, বা মানুহে অভিযোগ কৰে, দক্ষিণা বা শৰাই নামত তেওঁলোকে এটা ফিক্স দক্ষিণা কৰি দিছে, যে 500 টকা বা 1000 টকা বা যিয়েই নহওক। এতিয়া সেই কথাটো
কোনোবাই বেয়া পালেও বা যিসকলে লিখিছে ব্যৱসায় বুলি এই কথাটো ময়ো সেই কথাটোত কৈছোঁ যে এই কথাটো হয়তো কোনোবা ক্ষেত্ৰত ব্যৱসায় ফালে গুচি গৈছে। কাৰণ যদি মই এপোৱা বুট আনি অনলাইনত যদি সেৱা কৰোঁ, অনলাইনত যদি শৰাই এখন দিওঁ, এক পোৱা বুট দি এক পোৱা মগু দি বা তেনেকুৱা সৰু সামান্য কেইটামান বস্তু কৰিব লগা হ'লেও খুব বেছি প্ৰয়োজন হ'ব 200 মান টকা প্ৰয়োজন হ'ব বা নহ'বও পাৰে। একেবাৰে ক্ষুদ্ৰ পৰিমাণ শৰাই মানে জাষ্ট মনৰ পৰা ভাবিছে ন, তেওঁ 10 টকাৰ মগু বুট আনি দিলেও সেইটো শৰাই দিয়া নিচিনাই হ'ব। কিন্তু তেওঁলোকে এটা ফিক্স দক্ষিণা কৰি দিলে। সেই ফিক্স দক্ষিণাটো কৰি দিয়াৰ লগে লগে এতিয়া আপুনি চাব কথাটো যে মানুহৰ কিমান সমস্যা, এই সমস্যাখিনিক লৈ আমি কিন্তু সুবিধা লোৱাটো উচিত নহয়। এতিয়া প্ৰত্যেক দিনাই যদি 50 জন মানুহ 500 টকাকৈ দিয়ে, তেনেহ'লে তাৰ পৰিমাণটো কিমান বেছি হৈ যায়। গতিকে সেই ক্ষেত্ৰত যিসকল লোকে কেতিয়াও ভগৱান বিশ্বাস নকৰে, যিসকল লোকে কেতিয়াও অগ্নিনাভ মন্দিৰ গৈ পোৱা নাই, তেওঁলোকে তেখেতক সেই কথাটো ব্যৱসায় বুলি ক'বই, আৰু কোৱাটো যুক্তিও আছে, কাৰণ এটা দক্ষিণা ফিক্স হৈ গৈছে ন তাত। আৰু সেইকাৰণে এই বিষয়টো মানুহে যিমানেই অগ্নিনাভ মন্দিৰত তাত ভক্তি নাথাকক, অগ্নিনাভ মন্দিৰত যিমানেই জাগ্ৰত শিৱ বাবা তাত নাথাকক, যিমানেই মানুহে সুফল নাপাওক কিয়, মানুহে কিন্তু বিতৰ্ক কৰিবই। কাৰণ চাওক, এতিয়া অগ্নিনাভ মন্দিৰৰ কথাবিলাক বা যিসকল ভক্তই তাত সুফল পাইছে, গৈ বহুত বছৰ ধৰি সন্তান নোহোৱা মানুহৰ সন্তান হৈছে, বা বিভিন্ন ধৰণৰ মানুহৰ জটা ধৰি যায় তাত মানে তেনেকুৱা ধৰণৰ অগ্নিনাভ মন্দিৰৰ কথা কোনোবাই বেয়াকৈ ভাবিলে তেওঁৰ অপকাৰ হয়, তেনেধৰণৰ ভিডিঅ' আমি পাই আছোঁ। গতিকে সেই মন্দিৰভাগৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি সেৱা সদায় থাকিব, বা আজিও আছে। মই কেতিয়াবা শিৱসাগৰ গ'লে মই তালৈ নিশ্চয় যাম। কিন্তু কথাটো এনেকুৱা ধৰণৰ হৈ গৈছে যে যিসকল মানুহে এতিয়া চাওক, যিসকল মানুহে তাত গৈ সেৱা কৰি বা প্ৰাৰ্থনা কৰি তেওঁ 500 দিয়ক বা 1000 দিয়ক, সেৱা কৰি বা ফল পাইছে, তেওঁলোকেহে জানিব যে মই ফল পাইছোঁ। গতিকে আমি বাহিৰভাৱে কৈতো একো লাভ নাই যে তেওঁলোকে ব্যৱসায় কৰিছে, কিবা কৰিছে। যিসকল মানুহে ইমান বছৰ ধৰি তেওঁলোকে চিকিৎসা কৰি সন্তান হোৱা নাই, তেওঁলোকৰ যদি অগ্নিনাভ মন্দিৰত সেৱা কৰি সন্তান এটা লাভ কৰিবলৈ তেওঁ সক্ষম হৈছে, তাত যদি তেওঁক বাবাই তেওঁলোকক কৃপা কৰিছে, তাততো আমি আচলতে সকলোৱে ভাল পাব লাগে। এইটো আচলতে এটা ভাল পজিটিভ এটা কথা যে ভগৱানক আমি বিশ্বাস কৰি তেওঁক আমি মাতি, আমাৰ যদি কোনো মেডিকেলৰ অসুবিধা নাই, কোনো স্বাস্থ্যৰ অসুবিধা নাই, আমি এটা সন্তান এনেই হোৱা নাছিলে, কিবা অসুবিধা হৈছিলে, আমি এটা সন্তান পাইছোঁ। গতিকে সেই ক্ষেত্ৰত অগ্নিনাভ মন্দিৰৰ প্ৰচাৰ হোৱাটো প্ৰয়োজন। কিন্তু এই যে দক্ষিণা ফিক্স হোৱা কথাটো, এই কথাটো মই উচিত বুলি নাভাবোঁ। কাৰণ দক্ষিণা যেতিয়া ফিক্স হৈ যায়, তেতিয়া সেই বস্তুটো অকণমান এনেও ব্যৱসায়ৰ ফালে যাব। আপোনালোকে এতিয়া কি কৰিছে? টকাখিনিতো তেওঁতো কিবা এটাতো কামত লগাইছে। ভগৱানৰ নামততো তেওঁতো শিৱ বাবাৰ নামত একাউণ্ট এটা খুলিব পৰা নাই যে এইখিনি শিৱই পাইছে, এইখিনি পাৰ্বতীয়ে পাইছে, এইখিনি গণেশে পাইছে, তেওঁলোকৰ পৰিয়ালে পাইছে শিৱৰ। পইচাখিনিতো আমিয়ে পাইছোঁ, নহয় জানো? গতিকে সেই কথাখিনিত অকণমান মই কথাটো যদি কোনোবাই চাইছেও, এই কথাত মোক বিতৰ্ক নকৰিব আপোনালোকে, মই কথাটো উচিতভাৱে কৈছোঁ। ঠিক তেনেকে আমাৰ ঘৰৰ নামঘৰৰ কথাটো প্ৰচাৰ হৈছে, বা ইজনে সিজনৰ মুখত প্ৰচাৰ হৈছে। সৰু পৰ্টেল 2-এটা মানত বাজিছেও। কিন্তু ডাঙৰ মিডিয়ালৈ মই নিবলৈও বিচৰা নাই। এইটো নিয়াটো মোৰ কাৰণে অনুচিত হৈ যাব। আচলতে অসুবিধা হয়। এতিয়া মোলৈ যদি দিনটোত 300 মান ফোন আহে, তাৰে 10-12টা ফোনহে মই ধৰিব পাৰোঁ। কিন্তু যদি মই 300 ফোন 1 মিনিটকৈও কথা পাতোঁ, আপোনালোকে ভাবিব তেওঁলোকে মোক কিন্তু দক্ষিণা দিবলৈ আগ্ৰহী মানুহসকল, কিন্তু মই নলওঁ। কাৰণ এই কথাটো এটা বিতৰ্কলৈ গুচি যাব। এতিয়া আমাৰ নামঘৰত কোনোবাই যদি 1 টকা এটা দিও সেৱা কৰিছে, কৈছে যেতিয়া কৰিছে, কোনোবাই 100 টকা দি সেৱা কৰিছে, তাত আমি চাবলগীয়া একোৱেই নাই, একো ক'বলগীয়া নাই, তেওঁলোকে ক'ব লগা নাথাকে। তেওঁলোক আহিছে, দেউতা থাকে, দেউতা এজন ইমান আগৰ পৰা তেওঁ ভগৱান সেৱা কৰি আহিছে, তেওঁ ঈশ্বৰ সেৱা কৰি আহিছে। কোনোবাই ইয়াতে সেৱা কৰি কিবা এটা ফল পাইছে, তেওঁ আহিছে, সেৱা কৰিছে, দেউতাই আশীৰ্বাদ দিছে। তেওঁ যিদৰে বেলেগ নামঘৰ মন্দিৰ থাকে, যেনেধৰণে মানুহ যায়, তাততো কোনো ধৰণৰ দক্ষিণা ফিক্স নাথাকে, নহয় জানো? ঠিক তেনেকেই আমাৰ ইয়াতো কোনোবা আহিব পাৰে। যদি মই কৈছোঁ আমাৰ ইয়ালৈ আহিবৰ কাৰণে মোক 500 টকা এটা দক্ষিণা লাগিব, তেনেহ'লে সেই কথাটোতো মানুহে মোকো বিতৰ্ক কৰিব নে নকৰে? এতিয়া সেইকাৰণে মই কৈছোঁ যে মই যি হনুমান চালিচা আৰু বজৰং বানৰ ওপৰত ভিডিঅ' বনাই আছোঁ, মানুহসকলৰ যে উপকাৰ হৈছে, গোটেইখিনি কথা আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰাই আপোনালোকে গম পাব কিমান মানুহে মোৰ পৰা উপকাৰ হৈছে। কিন্তু মই কাৰোবাক কেতিয়াবা কোনোবাই ক'ব পাৰিব নেকি যে মই তেওঁক টকা খুজিছোঁ বুলি, বা মোৰ এইটোৰ কাৰণে ইমানটো টকা মই ফিজ লওঁ বুলি? কোনোবা এজন যদি আহি কৈ দিব পাৰে, মই মানি ল'ম, বাৰু সেই কামেই নকৰোঁ আৰু। সেইকাৰণে মই কৈছোঁ যে ব্যৱসায়িক ভিত্তিক এই তেনেধৰণৰ দক্ষিণা ফিক্স কৰা কথাটোত ব্যৱসায়িক ভিত্তিত হৈ যায়। সেইকাৰণে এই কথাবিলাক মই ভাল নাপাওঁ। এতিয়া মোক ইমান দূৰলৈ মাতে জানেনে? মই গুৱাহাটী গৈছোঁ,
মই লখিমপুৰ গৈছোঁ, নগাঁৱতো গৈয়ে থাকিব লগা হৈছে আৰু ক'ত গৈ আছোঁ, আমাৰ তেজপুৰতো য'ত ত'ত গৈ আছোঁ, তেওঁলোকেও মোক সোধে কি দিম? মই যে আপোনালোকৰ ইচ্ছা, এইটোত মোৰ কোনো কথা নাই। মই দেখিছে যে মই গুৱাহাটীলৈ গৈছোঁ, মোৰ গাড়ীখন লৈ গৈছোঁ, আপোনাৰ উদ্ধাৰৰ কাৰণে গৈছোঁ। আপুনি নিজ ইচ্ছাৰে যি আপোনাৰ মনলৈ আহে সেই আপুনি দিব পাৰে, তাত কোনো কাৰো কেতিয়াও মই এইটো কথা নকওঁ, কাৰণ সেই কথাটো কৈ দিয়াৰ লগে লগে সেইটো ব্যৱসায় হৈ যাব। দৰকাৰ হ'লে মোৰ গাড়ীৰ তেলৰ পইচা তাত উঠক বা নুঠক, সেইটো মোৰ প্ৰয়োজন নাই। কিন্তু মই যে গৈছোঁ, মই আপোনালোকৰ তাত কষ্ট কৰি গৈছোঁ, মোৰ ফালৰ পৰা মই কিবা এটা কৰি দিছোঁ, তাৰ বিনিময়টো আপোনালোকে মোক কিবা এটা দিছে। সেইকাৰণে মোক লৈ বিতৰ্ক হ'ব আচলতে নোৱাৰে বা কেতিয়াও মই সেইটো কাকো সুবিধা কৰি নিদিওঁ। কোনোবাই কিবা কিবি কৈ থাকে ওচৰ পাজৰৰ মানুহে, সেইটো এটা বেলেগ কথা, সেইটো ক'বই। ওচৰৰ ল'ৰা এটা গাঁৱৰ ল'ৰা এটা কিবা উন্নতি দেখিলে এনেও কিবা কিবি খেলি মেলি কথা ক'বই, মানে কয়েই। সেইটো এটা বেলেগ বিষয় লৈ গুচি গৈছে, সেইটো এটা বেলেগ কথা। ইয়াতে আমাৰ ওচৰৰ ল'ৰাজনেও মাজতে লিখিছিলে ইউটিউবত ভিডিঅ' বনাই ইমান টকা পায়, ভগৱানৰ নামত পইচা লুটি আছে কিবা কিবি। মোৰ ওচৰৰে ল'ৰা, তেওঁ লিখিছে, তেওঁ মোক লৈয়ে লিখিছিলে মাজতে। কিন্তু কি ফাইদাটো আছে? মই ইউটিউবত ভিডিঅ' বনাইছোঁ, মইহে বনাইছোঁ, মই কষ্ট কৰি আছোঁ, মই লাইট কিনিছোঁ, মই কেমেৰা লগাইছোঁ, মই মাইক কিনিছোঁ, মই মানুহক ভাল উপদেশ দি আছোঁ, মোৰ কথাখিনি শুনি কাৰোবাৰ উপকাৰ হৈছে। ইউটিউবে মোক যদি কিবা এটা ভিডিঅ'ত 10 টকা 15 টকা দিছে, মোক কি আপোনাৰ কিয় বেয়া পাবলগীয়া আছে তাত? গতিকে সেই কথালৈ নহয়, কিন্তু ভগৱানৰ নামত ব্যৱসায়টো হ'ব নালাগে বুলি মই ব্যক্তিগতভাৱে বুজি পাওঁ আৰু সেইটো কথা মই জানো। এতিয়া শুনিব যে যোৱাকালি দুগৰাকী আহিছিলে আমাৰ ঘৰলৈ, নগাঁৱৰ পৰা লোক। তেওঁলোকে মোৰ ভিডিঅ' চাই মোক পৰহি দিনা ৰাতি ফোন কৰিছিলে যে তোমালোকৰ নামঘৰলৈ যাম আৰু সেৱা এটা ল'বলৈ যাম। মই কৈছোঁ মইতো এইটো সময়ত নাথাকিম, আপোনালোক আহিব পাৰিব, মোৰ ল'ৰাৰ স্কুল আছে, মই পৰীক্ষাৰ কাৰণে নিব লাগিব। তাৰপিছত মই ওলাই যোৱাৰ পিছতে তেওঁলোক আহিছে, আমাৰ ঘৰত সেৱা কৰিছে, প্ৰাৰ্থনা কৰিছে। তাৰপিছত যেতিয়া মই প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা পিছত আহিছোঁ, তেওঁলোকৰ লগত কথা পাতিছে, এগৰাকীয়ে মোক কান্দিছে, তেওঁ কান্দি পেলাই কৈছে যে মই আজি ইমান দিনে মই বহিবই পৰা নাছিলোঁ, যে মাটিত বহি যে মোৰ নিজৰ ঘৰখনতো চাকি জ্বলাব নোৱাৰোঁ, মই বহিব নোৱাৰোঁ। কিন্তু তোমাৰ বুলি কৈছে, তোমাৰ নামঘৰত সোমাওঁতেই মোক এনেকুৱা এটা অনুভৱ হৈছে যে কোনোবাই মোক বহাই দিছে, ওপৰৰ পৰা বহাই দিছে। মই গানুম সিঁয়ৰি গ'লেই নহয় আকৌ কথাখিনি কওঁতে, বহাই দিছে, সেই ওপৰৰ পৰা ঠেলি বহাই দিছে। মই ধুনীয়াকৈ যেনেকৈ চাকি জ্বলাই যেনেকৈ আশীৰ্বাদ লৈছোঁ, মই নিজে মেচ জ্বলাই চাকি জ্বলাইছোঁ, বহুত সময় মই সেৱা কৰিব পাৰিছোঁ। তেওঁ মোৰ ওচৰত বহি কান্দিছে, জানেনে? কাৰণ ইয়াত শক্তি নাই বুলি আপুনি কেনেকৈ ক'ব? মই যে হনুমানজীক সদায় ইয়াতে প্ৰাৰ্থনা কৰি আছোঁ, সকলোৱে মংগলৰ কাৰণে কৈ আছোঁ, হনুমানজী যে জীয়াই আছে আমাৰ মাজত, মোৰ নামঘৰ ভাগত হনুমান নাই বুলি বা হনুমানজী নাই বুলি আপুনি কেনেকৈ ক'ব? কিন্তু আকৌ যেতিয়া মাতিছে চাওক। গতিকে এই কথাবিলাক মই যদি মিডিয়াত গৈ ডাঙৰভাৱে প্ৰচাৰ কৰি দিওঁ, আমাৰ ঘৰৰ নামঘৰৰ ভাগত হনুমানজী নিজে আছে, তেওঁ ৰখীয়া হিচাপে আছে মোৰ নামঘৰৰ ভাগত, কথাটো বিতৰ্কলৈ গুচি যাব। গতিকে আপোনালোক আহিছে, ভাল পাইছোঁ, আপোনালোকে যি সামান্য দক্ষিণা দিছে কৰক, আপোনালোকৰ মতে প্ৰাৰ্থনা কৰক। আপোনাৰ যদি ভাল হয় তেতিয়া মোৰ ভাল হ'ব, মোৰ ঘৰখনৰ ভাল হ'ব। আৰু আপোনালোকে যে কিবা এটা ফল পায়, সেই মানুহগৰাকীয়ে যে মোক যে মনৰ পৰা আশীৰ্বাদ দি গৈছে যে তোমাক ধন্যবাদ, আমি আজি ইমান দিন বহিবই পৰা নাছিলোঁ, মোৰ ভৰিত প্লেট লগোৱা আছে, পৰি পেলাই মোৰ মানে ভৰি বেকাই কৰিব নোৱাৰো, যোনটো ভৰি গেৰুৱাটো, তেওঁ সেইখিনিলৈকে মোক কৈ গৈছে যে মই ইয়াত কেনেকৈ বহি চাকি জ্বলালোঁ, ওপৰৰ পৰা কোনোবাই তেওঁক বহাই দিছে। গতিকে সেই কথাটো যদি অগ্নিনাভ বাবা মন্দিৰত তেনেকুৱা কিবা এটা আছে, সেই শক্তি আছে, সেই কথাটো যদি আমি যে হয় আপোনাক মই এইটো আজি ইমান দিন আপুনি বহিব পৰা নাছিলে, আপুনি বহিব পাৰিলে, আপুনি মোক টকা 1000 দি থৈ যাওক, এইটো ভগৱানেতো নাপায়, মইহে পাম। গতিকে সেই কথাখিনি মই ক'ব নিবিচাৰোঁ। মোৰ ইয়াতো ঘৰতো কোনোবা আহি মোক সোধে কিমান ফিজ দিম, কিবা এটা লোৱা, মই কিন্তু লোৱাটো একেবাৰে নিবিচাৰোঁ। ইনকাম কৰিবলৈ ভগৱানে দিমাগ দিছে, লিখিবলৈ হেৰি দিছে, শিক্ষা দীক্ষা দিছে, ব্যৱসায় কৰি আছোঁ, ভালেই চলি আছে, তেনেকেই চলি যাম। এই যে ডিব্ৰুগড় যাম বুলি কৈছোঁ, যথেষ্ট গাড়ীখনত তেল পৰিব জানেনে? আপোনালোকে কোনোবা এজন ল'ৰা যদি লৈ যাওঁ, তেওঁক কিমান টকা দিব লাগিব 3 দিনৰ কাৰণে? গতিকে সেইখিনিতো মই ৰিস্ক লৈছোঁ ন, মই কৰিম বুলি। কিন্তু মানে সেয়াই আৰু, মই আপোনালোকৰ সকলোৱে ভাল হওক, কথাখিনি ক'লোঁ অকণমান আৱেগত এই কথাখিনি কোৱাটো জৰুৰী আছিলে। গতিকে অগ্নিনাভ মন্দিৰক লৈ বৰ বেছি বিতৰ্ক হৈ থাকিব নালাগে, বিতৰ্ক নকৰিব। সেই মন্দিৰত গৈ মানুহে বহুত কিবা কিবি ফল পাইছে, বহুতৰ সন্তান লাভ হ'বৰ পৰা আদি কৰি আৰ্থিক সমস্যাৰ পৰা আদি কৰি ৰোগীয়া পিতৃ মাতৃ বহুত কিবা কিবি সমস্যা সমাধান হৈছে। পজিটিভটো লওক আপোনালোকে, তাত গৈ কি হৈছে। আৰু সেই বাইদেউগৰাকীকো কৈছোঁ, যদি মোৰ ভিডিঅ' আৰু তেওঁ যথেষ্ট ডাঙৰ মানুহ, সময় নাপাব
বহুত ভক্তবৃন্দ ভিৰ হয় তথাপিও আপুনি কথাটো বিবেচনা কৰি এই যদি মই নাজানো আপোনালোকে কৰিছে নে নাই মানুহেহে ইয়াত লিখি থাকে যদি আপোনালোকে দক্ষিণা ফিক্স কৰিছে শৰাই নামত হয়তো কমাই দিবলৈ চেষ্টা কৰক আপোনাৰ নাম হ'ব আপোনাৰ বদনামটো কমি যাব গতিকে এইখিনিকে ক'লো আপোনালোকক পুনৰবাৰ কুশল মংগল কামনা কৰি এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছো আপোনালোক ভালে থাকিব ধন্যবাদ আৰু ৰাতিৰ ভিডিঅ'টো চাব বজৰং মানুহৰ ওপৰত কম যিটো নিয়ম পালি আপোনালোকে ডাঙৰ সমস্যা সমাধান কৰিব পাৰিব মোৰ এই ভিডিঅ' চাই গতিকে ধন্যবাদ জনাইছো ভালে থাকিব আপোনালোক